প্ৰচাৰৰ বাবে অহাৰ কাৰণে আজি চাওক গোটেই ভাৰতবৰ্ষত সদৌ অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন 11টা যৌথ মঞ্চই আহ্বান জনোৱা বন্ধক সদৌ অসম মটৰ শ্ৰমিক যৌথ পৰিবহণ সন্থাৰ বন্ধৰ সহযোগত আমিও দলগাঁও মটৰ শ্ৰমিক সন্থাই সমৰ্থন জনাই আজি বন্ধৰ বিৰোধিতা কৰি আমি ৰাস্তাত ওলাই আহিছোঁ। ওলাই আহি আমি বিভিন্ন ধৰণৰ গাড়ী মটৰ চলাচল কৰাত আমি তেওঁলোকক অনুৰোধ জনাইছোঁ বন্ধ বহাল ৰাখিবৰ কাৰণে, আমাৰ লগত সহযোগ কৰিবৰ কাৰণে। আমি এইটোৱে সকলোকে অনুৰোধ জনাওঁ, গোটেই ভাৰতবৰ্ষৰ লগতে অসমবাসী সকলো ধৰণৰ শ্ৰমিকৰ পৰা আদি কৰি মটৰ শ্ৰমিক সন্থাৰ সকলো ধৰণৰ বন্ধুসকলক আমি অনুৰোধ জনাওঁ যে এই বন্ধত আমাক সমৰ্থন কৰক, আমাৰ লগত থাকক। বিভিন্ন ধৰণৰ চৰকাৰৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি আজি বন্ধ দিবলৈ বাধ্য হোৱা হৈছে। আৰু আজিৰ এই বন্ধত যদি চৰকাৰে কোনো ধৰণৰ আমাক সঁহাৰি নিদিয়ে, পৰৱৰ্তী সময়ত ইয়াতকৈ ভয়ানক আন্দোলন হ'ব বুলি, ইয়াতকৈ ভয়াৱহ বন্ধ হ'ব বুলি আমি ধাৰণা কৰিছোঁ। আমাৰ দাবী চাওক, বিভিন্ন ধৰণৰ দাবী আছে, যেনেকে ধৰক অসমৰ ক্ষেত্ৰতে কৈছোঁ, অসমৰ ক্ষেত্ৰতো গুৱাহাটীত যিকোনো প্ৰকাৰে গুৱাহাটীত গাড়ী যাবই নোৱাৰা হৈছে। য'তে যায় ত'তে ৰখে, য'তে যায় ত'তে ৰখাৰ লগে লগে ফাইন। হোমগাৰ্ড এটাও ফটো মাৰে, ট্ৰেফিকে ফাইন মাৰে, MVI দৌৰাই লৈ ফুৰে। MVI ধৰিলে 30,000, 35,000, 40,000, 50,000, লাখ টকালৈকে ফাইন কৰাৰ আছে, নজিৰ আছে, প্ৰমাণ আছে। আৰু ড্ৰাইভাৰসকলৰ ওপৰত ধৰক এদিন বা দুদিন ফাইন কৰাৰ পিছত সেইখন গাড়ী যদি আকৌ তেওঁলোকৰ চকুত পৰে, হয়তো বা তেওঁলোকে চিধাই ড্ৰাইভাৰজনৰ লাইচেঞ্চ চিজ কৰাৰ প্ৰমাণো আছে। তাৰপিছত আৰু বিভিন্ন ধৰণৰ দাবী, ধৰা হিট এণ্ড ৰান, তাৰপিছত আৰু কিবা কিবি আইন আছে, যিটো চৰকাৰে টোল গেটৰ কথা আছে, সেইবোৰ সকলোৱে জানে। আজি সৰ্বভাৰতীয় 11টা ট্ৰেড ইউনিয়নৰ লগতে অসমৰ পৰা আমি শ্ৰমিক সন্থাৰ পৰা সমৰ্থন জনাইছোঁ। 24 ঘণ্টীয়া বন্ধ, ৰাতিপুৱা 5 বজাৰ পৰা আৰম্ভ হৈছে, অনাগত 24 ঘণ্টাৰ ভিতৰত ইয়াৰ অন্ত পৰিব।